মুখত থকা কলা দাগ, ডাৰ্ক স্পট, পিগমেণ্টেশ্যন, হাইপাৰ পিগমেণ্টেশ্যন এইবোৰ ইমানেই বেছি বেয়া দাগ সোনকালে স্কিনৰ পৰা দূৰ কৰা সহজ নহয়। আজি মই এটা খুব বঢ়িয়া উপায় দেখুৱাম যিটো কৰিলে লাহে লাহে এই দাগবোৰ আপোনালোকৰ স্কিনৰ পৰা দূৰ হ'ব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কলা দাগৰ এটা বঢ়িয়া ফেচ পেক আৰু লগতে এটা ফেচ চেৰাম, যিটো ফেচ চেৰাম আপোনালোকে ৰাতি শোৱাৰ আগত লগাই পেলাই শুলে আপোনালোকৰ স্কিনৰ পৰা কলা দাগ দূৰ হ'ব আৰু লগতে আপোনালোকৰ স্কিনখনত যদি ছানবাৰ্ণ হৈছে বা ছান টেন হৈছে তেতিয়াহ'লে সেই সমস্যাটো দূৰ হ'ব। আপোনালোকৰ মাজৰে বহুতে মোলে কমেন্ট কৰে যে মুখত কলা দাগ পৰিছে বা পিগমেণ্টেশ্যন হৈছে, কি কৰিম ক'বচোন। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এটা ফেচ পেক বনাই দেখুৱাম পিগমেণ্টেশ্যন দূৰ কৰাৰ বাবে আৰু এটা ফেচ চেৰাম বনাই দেখুৱাম পিগমেণ্টেশ্যন দূৰ কৰাৰ বাবে। প্ৰথমতে আপোনালোকে ফেচ পেকটো লগাই মুখখন ধোৱাৰ পাছত এই ফেচ চেৰামটো লগাই পেলাই ৰাতি শুই থাকিব লাগিব। এনেদৰে কৰিলে লাহে লাহে আপোনালোকৰ মুখৰ পৰা পিগমেণ্টেশ্যন যাব। আজিৰ এই ফেচ পেকটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনখনৰ তলতে ছাবস্ক্ৰাইব এটা বটন থাকিব, সেইটো টিপি দিব। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া আহক মুখৰ পিগমেণ্টেশ্যন দূৰ কৰাৰ বাবে খুব বঢ়িয়া এটা ফেচ পেক কেনেকৈ বনাওঁ, কি বস্তুৰে বনাওঁ চাওঁ বলক। এতিয়া মই আপোনালোকক প্ৰথমতে ফেচ পেকটো বনাই দেখুৱাম। ফেচ পেকটো বনাবৰ কাৰণে মই আনিছোঁ এটা মিডিয়াম চাইজৰ আলু আৰু আলুটো প্ৰথমে মই ধুই লৈছোঁ। ধুই লোৱাৰ পাছত এতিয়া মই আলুটোৰ বাকলিটো গুচাই লৈছোঁ। এয়া আলুটোৰ বাকলি গুচাই হ'ল। এতিয়া মই আকৌ এবাৰ আলুটো ধুই ল'লোঁ। এয়া আলুটো ধুই লোৱাৰ পাছত এখন পিহনা আনিছোঁ আৰু এই পিহনাখনেৰে মই এতিয়া আলুটো পিচি ল'ম। আজি মই আপোনালোকক দুটা ষ্টেপ দেখুৱাম। প্ৰথম ষ্টেপটোত এটা ফেচ পেক বনাই দেখুৱাম আৰু দ্বিতীয় ষ্টেপটোত মই এটা ফেচ চেৰাম বনাই দেখুৱাম। ফেচ পেকটো লগাই পেলাই ধোৱাৰ পাছত আপোনালোকে ফেচ চেৰামটো লগাব লাগিব। প্ৰথমতে মই আপোনালোকক ফেচ পেকটো বনাই দেখুৱাই আছোঁ এয়া। আৰু দুইটা বনাবলৈকে আমাক আলুৰ ৰস লাগিব, সেইকাৰণে মই আলুখিনি অলপ সৰহকৈ লৈছোঁ। এতিয়া মই আলুৰ ৰসটো এয়া উলিয়াই লৈছোঁ। আলুৰ ৰসত ব্লিচিং প্ৰপাৰ্টি থাকে, যিটো কাৰণে আমাৰ স্কিনত থকা কলা দাগ, পিগমেণ্টেশ্যন, ডাৰ্ক স্পট, ছানবাৰ্ণ দূৰ কৰিবলৈ আলুৰ ৰসে সহায় কৰে। এতিয়া মোৰ আলুৰ ৰসটো উলিয়াই হৈ গ'ল। আলুৰ ৰসটো উলিয়াই হৈ যোৱাৰ পাছতে আলুখিনি পেলনি নাযায়, খাব পাৰিব। এতিয়া মই এইখিনি ৰস পাই গ'লোঁ। এইখিনি ৰসে মই দুটা ষ্টেপ কৰিম। প্ৰথম ষ্টেপটোত মই এটা ফেচ পেক বনাম। তাৰ কাৰণে মই আনিছোঁ এয়া তুলসী পাত। তুলসী পাততো এনেকুৱা কিছুমান গুণ থাকে যিবোৰ গুণৰ কাৰণে আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এই ফেচ পেকটো বনাবলৈ তুলসী পাতৰ ৰসটোও লাগিব, সেইকাৰণে মই তুলসী পাতকেইটা হাততে মোহাৰি লৈছোঁ। খুন্দনাত খুলিলে যিকেইটা পাত সেইকেইটা নাইকিয়াই হৈ যাব, সেইকাৰণে হাততে মোহাৰি লৈছোঁ। তুলসী পাতৰ এই ৰসটোৱে আমাৰ স্কিনত থকা কলা দাগ, ছানবাৰ্ণ, পিগমেণ্টেশ্যনৰ দাগ দূৰ কৰাত বহুত বেছিকৈ সহায় কৰে। এতিয়া মই তুলসীৰ ৰসটো এয়া উলিয়াই ল'লোঁ। আধা চামুচৰ জোখাৰে মই তুলসীৰ ৰস উলিয়াই ল'লোঁ। এতিয়া এই তুলসীৰ ৰসৰ লগত মই মিক্স কৰিম আৰু কেইবিধমান বস্তু। অকণমান এয়া পাত আছে, পাতকেইটা আঁতৰাই দিছোঁ। এতিয়া আমাক লাগিব আলুৰ ৰসৰ তলত এটা বগা অংশ ৰখি যায়, এই বগা অংশটো আমাক এই ফেচ পেকটোত লাগিব। এতিয়া মই আলুৰ ৰসৰ তলৰ পৰা লাহে লাহে এয়া দেখিছেনে, বগা অংশটো আলুৰ ৰসটো থৈ দিলে বগা অংশটো তলত ৰখি যায়। সেই বগা অংশটো মোক এই ফেচ পেকটো বনাবলৈ লাগিব আৰু এই বগা অংশ যিটো আলুৰ তলত ৰখি যোৱা, এইটোৱে আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এই দুইবিধ ৰসৰ লগত এতিয়া মই মিক্স কৰিম এয়া গোলাপ জল। গোলাপ জল লাগিব আমাক আধা চামুচৰ জোখাৰে। এতিয়া মই এয়া গোলাপ জল লৈছোঁ আধা চামুচৰ জোখাৰে। গোলাপ জলেও আমাৰ স্কিন টোনটো বগা কৰাত বা চাফা কৰাত সহায় কৰে। এতিয়া মই আনিছোঁ এয়া কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়াহ'লে আপোনালোকে এনেদৰে কেঁচা হালধি এটুকুৰা পৰা ৰসটো উলিয়াই ল'লেও হ'ব। আপোনালোকে কেঁচা হালধি যদি ল'ব পাৰে তেতিয়াহ'লে আৰু বেছি লাভ হ'ব। মই লৈছোঁ এইটো কস্তুৰী হালধি। কস্তুৰী হালধি গুড়াটো মই এচামুচৰ 4ভাগৰ এভাগ লৈছোঁ, লৈ পেলাই এয়া মিক্স কৰি লৈছোঁ। ইয়াৰ পাছত এতিয়া মোক লাগিব এয়া কমলাৰ বাকলি গুড়া। কমলাৰ বাকলি গুড়াটো এইটো মই নিজে ঘৰতে বনাই এয়া গুড়া কৰি থৈছিলোঁ আৰু ইয়াৰ পৰা মই এয়া আধা চামুচ লৈছোঁ। এয়া মই গোটেইকেইটা বস্তু মিক্স কৰি লৈছোঁ। অকণমান কম হোৱা যেন দেখি আৰু আধা চামুচ এয়া লৈ লৈছোঁ।
এই কমলাৰ বাকলি গুড়াটোত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আৰু এই ভিটামিন চিটোৱে আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। ভিটামিন চি আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত মই লৈছোঁ এয়া মৌ দিছোঁ এয়া আধা চামুচৰ জোখাৰে। মৌয়ে আমাৰ স্কিনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰে। যেতিয়া আমাৰ স্কিনত পিগমেণ্টেশ্যন বা কলা দাগ হয়, স্কিনখনৰ উজ্জ্বলতা একেবাৰে নোহোৱা হয়, গ্লো নাইকিয়া হয়, সেইকাৰণে মই মৌ দিছোঁ। আৰু এতিয়া মই দিম এয়া নেমু আধা চামুচ। নেমুৰ ৰসত ভিটামিন চি থাকে, সেইকাৰণে মই ইয়াত মিক্স কৰিছোঁ। আপোনালোকৰ স্কিনত যদি নেমু ৰস লগালে কিবা প্ৰব্লেম হয় আপোনালোকে নিদিব, যদি একো প্ৰব্লেম নহয় দিব পাৰে। এতিয়া মই এইটো ফেচ পেক ৰেডি কৰি ল'লোঁ। এতিয়া এই ফেচ পেকটো আপোনালোকে 10 মিনিট ৰাখি থ'ব লাগিব। 10 মিনিটৰ পাছতহে আপোনালোকে মুখত লগাব পাৰিব। আৰু কেনেকৈ লগাব লাগে সেইটো মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই আপোনালোকক ফেচ পেকটো বনাই দেখুৱালোঁ। আৰু ফেচ পেকটো বনাই মই আপোনালোকক 10 মিনিট ৰাখি পেলাইহে মুখত লগাবলৈ কৈছিলোঁ। এতিয়া মোৰ এই ফেচ পেকটো বনোৱাও 10 মিনিট হৈ গ'ল। 10 মিনিটৰ পাছত এতিয়া মই এই ফেচ পেকটো মুখত আপোনালোকক লগাই দেখুৱাম। প্ৰথমতে মুখখনত লগাম। লগাই লোৱাৰ পাছত 2 মিনিট এনেকৈ মাছাজ কৰি দিব লাগিব। এইটো গোটেই ফেচ পেকটো ভিটামিন চি যুক্ত হয়। ইয়াত কমলাৰ বাকলি গুড়া আছে। কমলাৰ বাকলিটোত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। আৰু ইয়াত মই নেমু অকণমান মিক্স কৰিছিলোঁ, নেমুৰ ৰসটো। গতিকে এই ফেচ পেকটোত প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে। আৰু ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। আৰু ভিটামিন চিয়ে আমাৰ স্কিনৰ কলা দাগ দূৰ কৰাত বহুত বেছিকৈ সহায় কৰে। এই ফেচ পেকটো লগাই যদি আপোনালোকে 2 মিনিট মাছাজ কৰি দিয়ে, তেতিয়াহ'লে স্কিনত থকা যিবোৰ ডেড স্কিন চেল সেইবোৰ আঁতৰি যাব আৰু স্কিনখনত ধুনীয়া গ্লো আহিব। 2 মিনিট মাছাজ কৰি ল'লোঁ। 2 মিনিট মাছাজ কৰাৰ পাছত এতিয়া মই বাকী থকা যিখিনি পেক সেইখিনি ডাঠ এটা প্ৰলেপ মুখত লগাই দিম। এতিয়া মোৰ পেকটো লগাই হৈ গ'ল। পেকটো লগাই হৈ যোৱাৰ পাছত এইটো মই 25 মিনিট ৰাখিম। 25 মিনিট ৰখাৰ পাছত মুখখন ধুই দিম। তাৰ পাছত আপোনালোকক মই ফেচ চেৰামটো বনাই দেখুৱাম। ফেচ চেৰামটো বনাই পেলাই আপোনালোকক লগাই দেখুৱাম। 25 মিনিট হৈ গ'ল। 25 মিনিট হৈ যোৱাৰ পাছত মই মুখখনো ধুই ল'লোঁ। মুখখন ধোৱাৰ পাছত মুখখন চুইয়ে বহুত ভাল লাগিব। বহুত নিমজ লাগে, কোমল লাগে। মুখখন ধুই লোৱাৰ পাছত এখন শুকান টাৱেলেৰে মই মুখখন এনেদৰে মচি লৈছোঁ। আপোনালোকেও মুখখন শুকানকৈ মচি ল'ব। ইয়াৰ পাছত মই আপোনালোকক এতিয়া এই ফেচ চেৰামটো বনাই দেখুৱাম, যিটো আপোনালোকে ৰাতি শোৱাৰ আগত লগাই শুব লাগিব। তেতিয়াহ'লে ব'লক এই ফেচ চেৰামটো কেনেকৈ বনাই চাওঁ ব'লক। এই ফেচ চেৰামটো বনাবলৈ আমাক লাগিব আলুৰ ৰস। আৰু এই আলুৰ ৰসটো মই থৈ দিছিলোঁ। আৰু এই আলুৰ ৰসটো মই এতিয়া এটা সৰু কণ্টেইনাৰত ভৰাই ল'ম। এইটো কণ্টেইনাৰতে মই এই চেৰামটো ষ্ট'ৰ কৰি ৰাখিম। আৰু এই কণ্টেইনাৰটোতে মই এতিয়া ফেচ চেৰামটো বনাবৰ কাৰণে আলুৰ ৰসটো ভৰাই দিছোঁ। এতিয়া মই আলুৰ ৰসটোত আৰু দুবিধমান বস্তু মিক্স কৰিম। তাৰ কাৰণে লাগিব আমাক এতিয়া গোলাপ জল। গোলাপ জল মই ইয়াতে মিক্স কৰিম। এয়া এচামুচ, 1.5 চামুচমান গোলাপ জল হ'লে হৈ যাব। এয়া মই 1.5 চামুচ গোলাপ জল লৈ ল'লোঁ। ইয়াৰ পাছত মই আনিছোঁ এইটো নাৰিকল তেল। নাৰিকল তেলেও আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে মই লৈছোঁ এয়া 1 চামুচ নাৰিকল তেল। নাৰিকল তেল আৰু গোলাপ জল দি ল'লোঁ। ইয়াৰ পাছত মই আনিছোঁ এইটো ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুলেও আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ, স্কিনখন য়ং কৰি ৰাখিবলৈ সহায় কৰে। এতিয়া মই ইয়াতে দিছোঁ এয়া ভিটামিন ই কেপচুলৰ অইলটো। ভিটামিন ই কেপচুল এটাৰ অইলটো মই মিক্স কৰি লৈছোঁ। এতিয়া গোটেইকেইটা বস্তু দিয়া হৈ গ'ল। এতিয়া মই গোটেইকেইটা বস্তু খুব ধুনীয়াকৈ মিক্স কৰি ল'ম। গোটেইকেইটা বস্তু মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পাছত এতিয়া বনি গ'ল খুব ধুনীয়া এটা নাইট ফেচ চেৰাম। এই ফেচ চেৰামটো লগালে মুখৰ কলা দাগ দূৰ হ'ব। আৰু এইটো কেনেধৰণে লগাব লাগে আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ। এতিয়া এইটো ৰেডি হৈ গ'ল খুব বঢ়িয়া এটা ফেচ চেৰাম। এইটো আপোনালোকে ৰাতি শোৱাৰ আগত লগাব লাগিব। আৰু এইটো কেনেধৰণে বনালোঁ আপোনালোকে দেখিলে। আৰু এতিয়া এইটো কেনেধৰণে লগাব লাগে সেইটো দেখুৱাই আছোঁ।
এই ফেচ চেৰামটো আপোনালোকে বনাই পেলাই ফ্ৰিজত থ'ব লাগিব, কাৰণ মই ইয়াত একো প্ৰিজাৰভেটিভ দিয়া নাই। গতিকে আপোনালোকে ষ্ট'ৰ কৰিবলৈ হ'লে ফ্ৰিজত ভৰাই থ'ব লাগিব আৰু বেছি দিনৰ কাৰণে বনাই নথ'ব, কাৰণ এতিয়া যিহেতু গৰম দিন, সেইকাৰণে আপোনালোকে 2 বা 3 দিনৰ কাৰণে বনাই ল'ব আৰু আপোনালোকে ফ্ৰিজত ৰাখিব, ফ্ৰিজৰ পৰা ওলাই ব্যৱহাৰ কৰিব। এতিয়া মই আপোনালোকক লগাই দেখুৱাম। এয়া হাততে অলপ লৈ ল'লোঁ, এয়া দেখিছে অকণমান হাতত লৈছোঁ, এবাৰ লগাব জোখাৰে লৈ লৈছোঁ আৰু এতিয়া মই মুখত এয়া সানি লৈছোঁ। এতিয়া মই মুখৰ পৰা ডিঙিলৈকে ধুনীয়াকৈ ফেচ চেৰামটো লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া মই 2 মিনিট মাছাজ কৰি দিম। এনেকৈ ফেচ চেৰামটো লগাই আপোনালোকেও 2 মিনিট মাছাজ কৰিব। মাছাজ কৰিলে মুখত ব্লাড চাৰ্কুলেশ্যন হ'ব আৰু মুখখনত যেতিয়া ব্লাড চাৰ্কুলেশ্যন হ'ব তেতিয়া স্কিনৰ উজ্জ্বলতা বাঢ়িব, গ্ল' বাঢ়িব আৰু স্কিনখনৰ ক'লা দাগ সোনকালে দূৰ হ'ব। আপোনালোকে যি ফেচ পেক বা ফেচ চেৰাম যি লগাই মুখৰ পৰা ডিঙিলৈকে লগাব, মুখৰ কালাৰৰ লগত ডিঙিৰ কালাৰটো মিলি থাকিব লাগে, তেতিয়াহে ভাল লাগে। হৈ গ'ল 2 মিনিট মাছাজ কৰি। 2 মিনিট মাছাজ কৰাৰ পাছত মই মুখখন ধুই নিদিওঁ, এনেকৈ ৰাতি শুই থাকিম। আপোনালোকেও এই চেৰামটো লগোৱাৰ পাছত 2 মিনিট মাছাজ কৰি দিব। 2 মিনিট মাছাজ কৰাৰ পাছত আপোনালোকে ৰাতি এনেকৈ শুই থাকিব। এনেদৰে আপোনালোকে ৰেগুলাৰ কেইদিনমান কৰি চাবচোন, এটা ভাল ৰিজাল্ট পাব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ